বৰপথাৰ টাউনৰ স্থিত অনিৰ্বাণ ৰক্ষিত নামৰ যে ব্যক্তিজনৰ আচলতে এই আমাৰ পাছত থকা যিটো কাৰ্যালয় এই কাৰ্যালয়টো আমি আজি 5টা মাহৰ আগতে আচলতে আমি কোৰ্ট এগ্ৰিমেণ্ট কৰি এই ৰুমটো আমি আমাৰ সংগঠনৰ কাৰ্যালয়ৰ কাৰণে আমি ব্যৱহাৰ কৰিছিলোঁ আৰু যোৱাকালি আমাৰ লাচিত থানা থলগিৰি সৰুপথাৰ সমজিলাৰ সমিতিখনৰ সাধাৰণ সভাৰ লগতে সমিতি গঠন কৰাৰ যি আমাৰ সভাখন চলি আছিলে এই চলি থকা অৱস্থাত আমাৰ কাষতে থকা জয়ন্ত পাল আৰু তপন পাল নামৰ ধৰণৰ ব্যক্তিজনে তেওঁৰ ভিতৰৰ ৰুমৰ পৰা আমাৰ যি সংগঠনৰ ভিতৰৰ যিখিনি কথা বতৰা চলি আছিল এই কথা বতৰাৰ ভিতৰবিলাক তেখেতৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই এই কৰি থকা অৱস্থাত আমাৰ সংগ্ৰামী সতীৰ্থসকলে দেখা পালে। তাৰ পাছত আমাৰ সংগ্ৰামী সতীৰ্থসকলৰ লগত সেই পৰিয়ালটোৰ লগত ভিডিঅ'সমূহ আমি ডিলিট কৰি পেলাই আমি মীমাংসালৈ আহিলোঁ। কিন্তু আজি ৰাতিপুৱা তেখেতে কি কৰিলে, যিহেতু এই তপন পাল আৰু এই জয়ন্ত পাল নামৰ ধৰণৰ ব্যক্তিজনে তেওঁ এই মাটিডোখৰ আচলতে মালিকৰ পৰা আচলতে সম্পূৰ্ণভাৱে দখলী স্বত্ব চলাবৰ কাৰণে এই দীৰ্ঘদিনৰ পৰা এটা প্ৰচেষ্টা চলাই আহিছিলে। আৰু আমি যিহেতু এইটো সংগঠনৰ নামত আমাৰ মালিক পক্ষই অনিৰ্বাণ ৰক্ষিত ডাঙৰীয়াই আমাক যিহেতু এইটো এগ্ৰিমেণ্ট কৰি আমাক ভাড়াতীয়া হিচাপে আমাক দিছে, ব্যৱহাৰ কৰিছোঁ আমি। কিন্তু এটা কথা আমি ক'ব লাগিব, আজি এই তপন পাল নামৰ ধুৰন্ধৰ ব্যক্তিজনে আমাৰ কাৰ্যালয়টো তেখেতে তাৰমানে দখল কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰিলে। আৰু এই তপন পাল নামৰ ব্যক্তিজনৰ এনেকুৱা ধৰণৰ আচলতে পিছফালৰ পৰা এটা ডাঙৰ হাত আছে, ই আমি বুজিব পৰা নাই। এনেকুৱা ধৰণৰ তেওঁ মন্তব্য প্ৰকাশ কৰিছে। ওচৰৰ স্থানীয় ব্যক্তিয়ে আমাক কথাষাৰ কৈছে, এই তপন পাল নামৰ ব্যক্তিজনে আচলতে অসমীয়া জাতিটোক ধৰি গালি পাৰিছে। গতিকে আমি ইতিমধ্যে বৰপথাৰ আৰক্ষী থানাত আমি গোচৰ ৰুজু কৰিছোঁ আৰু আৰক্ষী থানাৰ ওপৰত আমি এটা আস্থা যে অতি শীঘ্ৰে এই ধুৰন্ধৰ দুইজন ব্যক্তিক আচলতে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। অন্যথা কিন্তু আমি সৰুপথাৰ সমজিলাত আমি গোটেই সংগঠনখিনি আমি আচলতে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।